নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল E4 এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলৈ বিচাৰিছোঁ 2024 চনৰ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ যিখন এডুকেশ্যন পেপাৰ আছিলে সেই পেপাৰখনৰ উত্তৰসমূহৰ বিষয়ে। তেতিয়াহ'লে আসন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। শেহতীয়া যিখিনি শিক্ষা বিষয়টোৰ লগত জড়িত তথ্যসমূহ বা প্ৰশ্ন উত্তৰসমূহ বা বিভিন্ন বিষয়ৰ নোটসমূহ পাই থাকিবলৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বেল আইকনটো প্ৰেছ কৰি থবা। প্ৰথমে আহোঁ প্ৰশ্ন নম্বৰ 1, নিৰ্দেশনা অনুসৰি চমু উত্তৰ দিয়া, যিকোনো 12টাৰ। ইয়াত তোমাক 6টা কৰিব দিছে খালী ঠাই পূৰ কৰা আৰু 6টা কৰিব দিছে চমু উত্তৰ দিয়া। এতিয়া প্ৰথমতে আহোঁ আমি খালী ঠাই পূৰণ কৰাৰ কেইটালৈ। এই নম্বৰত আছে লেটিন ভাষা ডুকু শব্দৰ অৰ্থ হৈছে, এতিয়া খালী ঠাইটো পূৰ কৰিব দিছে। খালী ঠাইটোত হ'ব মই আগবাঢ়োঁ। দ্বিতীয় প্ৰশ্নটো কোৱা হৈছে জন ডিউৱে শিক্ষাক ত্ৰিপক্ষীয় পদ্ধতি হিচাপে অভিহিত কৰিছে আৰু এই তিনিটা পক্ষই শিক্ষাৰ্থী, শিক্ষক আৰু দেশক সামৰি লয়। এতিয়া দেশত হ'ব, খালী ঠাইখিনিত হ'ব সামাজিক পৰিৱেশক সামৰি লয়। কুৱেশ্যন নম্বৰ C, শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ মুখ্য পৃষ্ঠপোষক আছিল দেশ। কোন হ'ব এতিয়া? উত্তৰটো হ'ব ৰুচো। ডি নম্বৰটো দিয়া হৈছে বীৰ পূজা হৈছে দেশকালৰ বৈশিষ্ট্য। এতিয়া আমি পাইছিলোঁ কি বীৰ পূজা কৈশোৰ কালৰ এটা বৈশিষ্ট্য। নেক্সট প্ৰশ্ন নম্বৰ E, সৰ্বপ্ৰাণবাদিতা হৈছে দেশকালৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য। এই সৰ্বপ্ৰাণবাদিতা হৈছে শৈশৱকালৰ এটা বৈশিষ্ট্য, যিটো আমি শিশুসকলে কি কৰে এইখিনি সময়ত সকলো বস্তুতে প্ৰাণ থকা বুলি ভাবে বা জীৱ থকা বুলি ভাবে। কুৱেশ্যন নম্বৰ F, 1791 চনৰ পৰা 1871 চনৰ ভিতৰত দেশে পোনপ্ৰথম কম্পিউটাৰ আৱিষ্কাৰ কৰিছিল। কোনে কৰিছিল? চাৰ্লছ বেবেজে। নেক্সট প্ৰশ্নটো হৈছে ইংৰাজী চাইক'লজি শব্দটো দেশ ভাষাৰ পৰা উৎপত্তি হৈছে। এই ইংৰাজী চাইক'লজি শব্দটো ক'ৰ পৰা উৎপত্তি হৈছে? গ্ৰীক ভাষাৰ পৰা। প্ৰশ্ন নম্বৰ 8, আৱেগৰ ইংৰাজী প্ৰতিশব্দ ইমোচন শব্দটো লেটিন ভাষাৰ দেশ শব্দৰ পৰা আহিছে। এতিয়া আৱেগৰ ইংৰাজী প্ৰতিশব্দ ইমোচন আৰু এই ইমোচন শব্দটো লেটিন ভাষাৰ কি শব্দৰ পৰা আহিছে? লেটিন শব্দৰ ইমোভাৰ শব্দৰ পৰা আহিছে। এই 1 নম্বৰৰ যিখিনি প্ৰশ্ন আছিল সেইটো মই আগতে কৈছোঁ যে দুটা ভাগত দিয়া আছে। প্ৰথমটো খালী ঠাই পূৰ কৰা আৰু অন্যটো হৈছে এটা বাক্যত বা এটা শব্দত উত্তৰ দিয়া। প্ৰথম প্ৰশ্নটো হৈছে মানুহৰ অন্তৰ্নিহিত শক্তিৰ স্বাভাৱিক সুসামঞ্জস্য আৰু প্ৰগতিশীল বিকাশেই হ'ল শিক্ষা। এই উক্তিটো কোনে কৈছিল? এই উক্তিটো কৈছিল পেষ্টালজিয়ে। যে নম্বৰ প্ৰশ্নটো হৈছে এটা জাতি বা এখন দেশৰ ভাগ্য বিদ্যালয়ৰ শ্ৰেণীকোঠাসমূহত গঢ় লয়। কোনখন শিক্ষা আয়োগে এই মন্তব্যটো আগবঢ়াইছিল? উত্তৰটো হ'ব কোঠাৰী আয়োগে। প্ৰশ্ন নম্বৰ K, CD ৰুমৰ সম্পূৰ্ণ ৰূপটো কি বা ফুল ফৰ্মটো লিখিব দিছে। CD ৰুম কম্পেক্ট ডিস্ক ৰিড অনলি মেমৰি। কুৱেশ্যন নম্বৰ L, বিশ্ববিদ্যালয় অনুদান আয়োগ কোন চনত গঠন কৰা হৈছিল? উত্তৰটো হ'ব 1953 চনত। নেক্সট প্ৰশ্নলৈ আহোঁ। কুৱেশ্যন নম্বৰ M, NCERTৰ সম্পূৰ্ণ ৰূপটো লিখা বা NCERTৰ ফুল ফৰ্মটো লিখা। ইয়াৰ ফুল ফৰ্মটো হ'ব নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং। কুৱেশ্যন নম্বৰ M, কোনে পোনপ্ৰথম সমাজমিতিক পদ্ধতিটো বিকাশ ঘটাইছিল? এই সমাজমিতিক পদ্ধতিটোৰ কোনে বিকাশ ঘটাইছিল? প্ৰথমে 1946 চনত প্ৰথমবাৰৰ বাবে সমাজমিতিক পদ্ধতিটোৰ বিকাশ ঘটাইছিল দুজন বিশিষ্ট চিন্তাবিদে। তেওঁলোক হ'ল JL মেৰেন আৰু হেলেন জিনিংছ। এইবাৰ আহোঁ কুৱেশ্যন নম্বৰ O লৈ। ভ্ৰান্ত প্ৰত্যক্ষ কাক বোলে?
উত্তৰটো হ'ব সংবেদনৰ প্ৰকৃত অৰ্থ নিৰ্ণয় কৰাৰ সময়ত অস্বাভাৱিক কল্পনাৰ প্ৰভাৱত যেতিয়া আমি উদ্দীপক সম্বন্ধে ভুল ব্যাখ্যা দিওঁ তাকে কি কোৱা হয় ভ্ৰান্ত প্ৰত্যক্ষ বুলি কোৱা হয় মৰমৰ শিক্ষাৰ্থীসকল যেহেতু গোটেই পেপাৰখনৰ প্ৰশ্ন উত্তৰসমূহ একেদিনীয়া বা একেটা ভিডিঅ'তে দিয়াটো সম্ভৱপৰ নহয় সেইকাৰণে মই দি থাকিম তোমালোকক অংশকালীনভাৱে বা পাৰ্ট সিস্টেমত গতিকে এই ভিডিঅ'সমূহ পাই থাকিবলৈ তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু কেনে পালা ভিডিঅ'টো চাই জনাবলৈ নাপাহৰিবা আৰু তোমালোকক কি বিষয়ৰ ওপৰত ভিডিঅ' লাগে সেই বিষয়ে তোমালোকে কমেন্ট কৰি জনাব পাৰিবা গতিকে আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পালা শেষলৈ চোৱাৰ বাবে তোমালোকক অশেষ ধন্যবাদ